দশটা 11 বাজি গলকে বুঝে না এক গোসা মাইরে বন্দুকত গুলি খাজিলো যেতিয়া স্থানীয় যুৱকসকল মিলি পেলাই আমি প্ৰতি বছৰে বনভোজৰ আয়োজন কৰি আহিছোঁ। এই বছৰ আমি পৰম্পৰা ৰক্ষা কৰি আমি আমাৰ শংকৰদেৱ কলেজৰ পিছফালে আমাৰ স্থানীয় যুৱ ব্যৱসায়ী বিজয় ভূঞাৰ পুখুৰীৰ পাৰত আমি এনেদৰে আজি বনভোজ খাবলৈ আহিছোঁ। এটা ভাবিছোঁ অনাগত দিনবোৰ আমাৰ যাতে সুখৰ হওক, মধুময় হওক, লগতে আমি আহি থকা দিনকেইটাত আমি যাতে সামগ্ৰিকভাৱে একেলগে আমি কাম বন কৰি যাব পাৰোঁ আৰু সকলো ৰাইজকে আমি এই বনভোজস্থলীৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৰে দিনবোৰ মংগলময় হওক, মধুৰ হওক, সুখৰ হওক, তাৰে কামনা কৰি এই ৰাইজৰ বাৰ্তাৰ তৰফৰ পৰা সকলো ৰাইজলৈ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ যি ৰাইজৰ বাৰ্তাৰ চেনেলটোৰ জৰিয়তে আমি সকলোকে শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আৰু ৰাইজৰ বাৰ্তাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। ধন্যবাদ।